Hello guys, welcome to my new blog. আৰু মই এতিয়া মানে আমাৰ প্ৰাক্তন মই পঢ়ি অহা স্কুলখনতে আছোঁ। সেইফালে চাব পাৰিছে। আৰু আজি হ'ল ইণ্ডিপেণ্ডেন্স ডে, সেইকাৰণে আহিলোঁ মই আৰু দিদি আহিলোঁ। আৰু এইফালে চব ৰেলীত গ'ল ষ্টুডেণ্টকেইটা। এতিয়া আমি আৰু আহিলোঁ, এতিয়া সোমাম। চাই থাকক, একদম স্কিপ নকৰাকৈ একদম মজা পাব চাই। আৰু ইয়াতে সোমাম, আমাৰ স্কুলখন এইটোৱে হয়। পঢ়িছোঁ আমাৰ 6ৰ পৰা 8লৈকে পঢ়িছোঁ স্কুলখনতে। আৰু এইফালে আছে আৰু আহি আছে এইফালে। আৰু এইটো দিদি দেখি থাকে এতিয়া, এইটো দিদি আৰু গাইছ এইফালে ৰেলী হৈ আছে, চাবই পাৰিছে এইফালে। কোন মেম এটা? আৰু গাইছ আমিও আগত এনেকুৱাকৈ ৰেলী কৰিছিলোঁ, একদম এইটো স্কুলত পঢ়ি থাকোঁতে। আৰু এইফালে মানে চব কালচাৰেল ড্ৰেছটো পিন্ধিলে, চাবই পাৰিছে। আদিবাসী, তাৰপিছত নেপালী আৰু বেংগলী ড্ৰেছো পিন্ধিলে। আৰু এইফালে কিমান ধুনীয়াকৈ আৰু কৰি আছে ষ্টুডেণ্টকেইটা। স্কুলখন এইফালে হৈ গ'ল, মানে পতাকাটো উৰুৱা হৈ গ'ল, চাবই পাৰিছে। আহি পোৱা নাই আৰু ৰেলী হৈ গ'ল এইফালে চাওক কিমান ধুনীয়া, একদম চাফ চিকুণকৈ আছে। আৰু ইয়াতে চাব পাৰিছে। আৰু গাইছ এইকেইটা মানে ৰংগিলী বনালে কিমান ধুনীয়াকৈ, গাইছ চাবই পাৰিছে। একদম ষ্টুডেণ্টকেইটা মিলিয়ে বনাইছে, সকলো ষ্টুডেণ্টে মিলি কিনে একদম কালাৰ চালাৰ দি কিনে। আৰু এইফালে চাওক না, আমাৰ মানে মই থাকোঁতে ইমান নাছিলে, ফিল্ডটো আগত বহুত সৰু আছিলে, তাৰপিছত মাটি চাটি পেলাই অলপ ডাঙৰ কৰিলে। আৰু গাইছ এতিয়া মানে আহি গ'লোঁ স্কুলৰ পৰা। আৰু মই পঢ়িছিলোঁ সেই স্কুলটোতে, ক'লোৱে আগতে। আৰু এইফালে চাবই পাৰিছে। আৰু আমাৰ দিদিয়ে এইফালে ফুলৰ ডাল এটা লৈ ল'লে, মানে এইটো কি ফুল, জবা ফুল, মানে ৰেড কালাৰ জবাটো হয় যে, সেইটো সৰু সৰু সেইটো। আৰু এতিয়া আজিৰ ব্লগটো একদম নৰ্মেল আছিলে সেইটোৱে। আৰু যদি ব্লগটো ভাল লাগিছে, ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি দিব। আৰু এইটোৱে, বাই বাই গাইছ।